13 তাৰিখে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰত বহুকেইটা প্ৰকল্পৰ শিলান্যাস কৰিব আৰু তাতে এখন বিশাল জনসভা তেখেতে সম্বোধন কৰিব। এই জনসভা সম্পৰ্কে বিশদভাৱে আলোচনা কৰিবৰ কাৰণে আজি আমি এই নলবাৰীতে ভাৰতীয় জনতা পাৰ্টি আৰু BPF দলৰ সকলো MCLA মন্ত্ৰী MLA আৰু অন্যান্য দলীয় সতীৰ্থসকল লগ হৈছিলোঁ কেনেধৰণে এই সভাখন সফল কৰিব পাৰি। আৰু BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াও আছিল, আমাৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াও আছিল, MLA সকলো আছিল। সকলোৱে বহি আমি অহা 13 তাৰিখৰ প্ৰধানমন্ত্ৰীৰ সভাখন সফল কৰিবৰ কাৰণে সকলো কাৰ্যপন্থা আমি আলোচনা কৰিলোঁ, কেনেকৈ কৰা হ'ব আৰু কি ধৰণে গোটেই ব্যৱস্থাটো কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু সঁচাকৈ অত্যন্ত উৎসাহ পাইছোঁ যে সকলো আমাৰ দলীয় সতীৰ্থ দুয়োটা দলৰে সতীৰ্থই অতি উৎসাহেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে ৰৈ আছে। গতিকে অহা 13 তাৰিখৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাখন এখন বিশাল ৰেলী হ'ব বুলি আমাৰ বিশ্বাস আছে। চাওক, কোকৰাঝাৰ আদিত আগে পিছে প্ৰধানমন্ত্ৰী আহিলে সাধাৰণতে 1.5-2 লাখ মানুহটো হয় আৰু সেই পৰম্পৰাগতভাৱেই তেনেকুৱাই মানুহ হ'ব বুলি আমি আশা ৰাখিছোঁ। চাওক, আমাৰতো এটা কথা স্পষ্ট যে আমি নিৰ্বাচন NDA হিচাপে খেলিম আৰু এই NDA নিৰ্বাচনৰ চিট শ্বেয়াৰিং ইত্যাদিৰ কথা সময়ত দলীয় মজিয়াত হ'ব। আৰু এতিয়া প্ৰাৰম্ভিকভাৱেতো কথা বতৰা চলি আছে, কিন্তু আজিৰ যিখন সভা, আজিৰ সভাখন কোনো মিত্ৰতাৰ লগত কথা নহয় বা মিত্ৰতাৰ চিট শ্বেয়াৰিং ইত্যাদিৰ সভা নহয়। এইখন হ'ল অহা 13 তাৰিখৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাখনৰ প্ৰস্তুতি সভা। প্ৰধানমন্ত্ৰী কেইবাটাও উন্নয়নমূলক কামৰ শিলান্যাস কৰিব। ষ্টেট PWD, চেণ্ট্ৰেলৰ কেইবাটাও বিভাগৰ আৰু ৰেলৱে, এই গোটেইখিনিৰ কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব। এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কি প্ৰকল্পৰ শিলান্যাস কৰিব তাৰ তালিকাখন অহা নাই কাৰণে ক'বলৈ অসুবিধা, কিন্তু বহুকেইটা প্ৰকল্পৰ শিলান্যাস কৰিব তাত। ঠিক মানে আমাৰ অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে কোকৰাঝাৰলৈ। তো কোকৰাঝাৰ বুলিতো বেলেগ জেগা নহয়, অসমৰ ভিতৰতে আছে। সেই হিচাপত আমি NDA হিচাপে কোকৰাঝাৰত যিহেতু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে, এই হিচাপত এটা ভাল মাছ গেদাৰিং বা আমাৰ মাছ ৰেলী হ'ব। বহুত অসমৰ কি বুলি ক'ম, আমি অসমৰ ৰাইজৰ কাৰণে আহিব, ভাল এটা মেছেজ দিবলৈ আহিব। সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠী মিলাই পেলাই সকলো শ্ৰেণীৰ মানুহ একলগ খাই পেলাই আমি ইয়াত মাছ গেদাৰিং কৰিব লাগে, সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ। বেলেগ একো নহয়, যিহেতু প্ৰাইম মিনিষ্টাৰ আহি আছে, ইয়াত মানুহ গেদাৰিং কৰি পেলাই দেখাই দিয়াটো আমাৰ দায়িত্ব। আৰু প্ৰাইম মিনিষ্টাৰ বুলি ক'লে সকলো জাতি জনগোষ্ঠীৰ কাৰণে, সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে, আৰু সি যিহেতু আহিব ভাল এটা মেছেজ দি যাব, সেইকাৰণে সকলোকে আমি গেদাৰিং কৰি পেলাই দেখাই দিয়াটো আমাৰ কাৰণে ভাল। সকলো জাতি জনগোষ্ঠী কিমান মানুহ মানে আমি কমেও মিনিমাম হ'লেও 1,50,000 মানুহ আমি গেদাৰিং কৰিম, কথা সেইটোৱে। আৰু যিহেতু নিৰ্বাচনটো আহিব যাব, আমাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাটো বহুত ডাঙৰ এটা মেছেজ যাব গোটেই অসমবাসী ৰাইজৰ কাৰণে। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহি আছে আৰু অসমৰ উন্নয়নৰ স্বাৰ্থত যিহেতু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই বিভিন্ন আঁচনি লৈ আছে, বিভিন্ন কাম কৰি আছে, যিহেতু এইবাৰো আৰু আহি আছে, কিবা এটা ভাল মেছেজ দি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।